ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে লৈ আনিছো অৰুণোদয় আঁচনি, মহিলা উদ্যমিতা অভিযান আঁচনি আৰু নতুনকৈ ৰেচন কাৰ্ড যিসকলকে এপ্লাই কৰিছিলে তেওঁলোকক লৈ যিকেইটা এতিয়া আপডেট আহিছে এই আপডেটসমূহৰ বিষয়ে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপুনি যদি অৰুণোদয় আঁচনিখনত নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিত আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব, কি নথিপত্ৰ আপোনালোকে এতিয়া সাজু কৰিব লাগিব, সেই নথিপত্ৰসমূহ আপোনালোকে দিব লাগিব, সেইটোৰ বিষয়ে আমি আলোচনা কৰিম। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি নতুন আপডেট দিলে সেইটো বিষয়ে আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব। আৰু যিসমূহ ৰেচন কাৰ্ডৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে এই ৰেচন কাৰ্ডসমূহ কেতিয়াৰ পৰা বিতৰণ আৰম্ভ হ'ব, ইয়াৰ ওপৰত অফিচিয়েল নটিফিকেশ্যন আহি গ'ল, কেতিয়া ক'ত কেতিয়া বিতৰণ কৰা হ'ব, সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে যদি আপুনি ভিডিঅ'টোত লাইক এটা কৰা নাই, জলদি ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। লগতে আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি আলোচনা কৰি লওঁ অৰুণোদয় আঁচনিক লৈ। আপোনালোক সকলো মহিলাই যিসকল লোকে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে বা ৰৈ আছে, আপোনালোকৰ কাৰণে মই এটা ভিডিঅ' অলৰেডি লৈ আনিছিলোঁ যে অৰুণোদয় আঁচনিত কোনসকল লোকে আবেদন কৰিব পাৰিব, কোনসকল লোকে আবেদন কৰিব নোৱাৰে। সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই নিশ্চয় এবাৰ চেক আউট কৰিব, আপোনালোকে ক্লিয়াৰ হৈ যাব যে আপুনি অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব নে নোৱাৰে। এতিয়া কথাটো হৈছে আপুনি অৰুণোদয় আঁচনিখনত কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ সময়ত আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰথমটো যিটো নথিপত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব সেইটো হৈছে আপোনালোকৰ বেংক একাউণ্টৰ যিটো পাছবুক আছে সেই পাছবুকৰ কপি প্ৰয়োজন হ'ব। আধাৰ কাৰ্ড, পেন কাৰ্ড এইকেইটা আপুনি জেৰক্স কৰি ল'ব। লগতে আপোনালোকৰ যিখন ইনকাম চাৰ্টিফিকেট আছে ইনকাম চাৰ্টিফিকেটখনৰ আপোনালোকৰ প্ৰয়োজন হ'ব। এতিয়া ইনকাম চাৰ্টিফিকেটখন আপোনালোকে অনলাইনত এপ্লাই কৰি দিব। অনলাইনত এপ্লাই কৰিলে আপোনালোকে ইনকাম চাৰ্টিফিকেট 2-3 দিনৰ ভিতৰত বা তাতকৈ কম সময়ৰ ভিতৰত আপোনালোকে লাভ কৰিব। কিন্তু যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকৰ সম্ভৱতঃ যিজন গাঁওবুঢ়া আছে তেওঁৰ পৰা এটা লিখা লাগিব যিটো আপোনালোকে অনলাইনত আপলোড কৰিব লাগিব আৰু আপুনি যিখন ইনকাম চাৰ্টিফিকেট আছে সেইখন আপোনালোকে লাভ কৰিব। যিসকল গোটৰ মহিলা আছে তেওঁলোকক নিশ্চয় ইনষ্ট্ৰাকশ্যনখিনি দি দিছে আৰু যিসকল ধৰি লওক গোটৰ মহিলা নহয় তেওঁলোকে এই নথিপত্ৰখিনি এতিয়াই সাজু কৰি ৰাখক যাতে আপোনালোকৰ অঞ্চলত বা আপোনালোকৰ গাঁৱত যেতিয়াই আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় যাতে আপোনালোকে নথিপত্ৰসমূহ দি ভেৰিফিকেশ্যন কৰিব পাৰে। এতিয়া আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব সেইটো কৈ দিওঁ। অহাকালিৰ পৰা 28 ডিচেম্বৰলৈকে সকলো গাঁৱতে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া অহাকালি সকলো জিলা বা সকলো গাঁৱতে একেলগতে আবেদন আৰম্ভ নহয়, আপোনালোকৰ প্ৰত্যেকখন গাঁৱতে বা প্ৰত্যেকখন জিলাতে কিছুমান ডেট দিয়া হ'ব। সেই ডেটসমূহৰ অনুসৰি আপোনালোকৰ গাঁৱত বা আপোনালোকৰ অঞ্চলত তেনেকৈ এখন সভা অনুষ্ঠিত হ'ব। এতিয়া যিসমূহ গাঁও সভা হ'ব এই গাঁও সভাসমূহ আপোনালোকৰ অঞ্চলত যিসমূহ বুথ কেন্দ্ৰ আছে সেই বুথ কেন্দ্ৰসমূহত আপোনালোকৰ এই গাঁও সভাসমূহ অনুষ্ঠিত হ'ব বুলি কৈছে। আপুনি বুথ কেন্দ্ৰলৈ গৈ আপোনালোকে এইখিনি কাম তাত কৰিবগে লাগিব। আপোনালোকে এই নথিপত্ৰসমূহ ভেৰিফিকেশ্যন বা আপোনালোকে তাত গৈ মেলি আবেদন কৰিবগে লাগিব। ঠিক আছে। গতিকে আপুনি যেতিয়া সেই মিটিংসমূহলৈ যাব বা আপোনালোকৰ যিসমূহ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হ'ব যেতিয়া আপুনি সভাসমূহলৈ যাব তাত যোৱাৰ লগে লগে সম্পূৰ্ণ ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকক বুজাই দিয়া হ'ব। আপোনালোকক যদি ফৰ্ম দিয়া হয় তাতে আপোনালোকক সেই ফৰ্মসমূহ দি দিব আৰু আপোনালোকৰ নথিপত্ৰ ভেৰিফিকেশ্যন কৰি সকলোখিনি কাম আপোনালোকে তাতে কৰিব পাৰিব। এতিয়া আপোনালোকে আপোনাৰ অঞ্চলত ক'ত হ'ব কি হ'ব ইয়াৰ বিষয়ে জানিবলৈ হ'লে আপুনি পঞ্চায়তত খবৰ কৰিব পাৰে, কাৰণ পঞ্চায়তে আপোনালোকক বস্তুখিনি ভালকৈ বুজাই দিব। আৰু 15 ডিচেম্বৰ অৰ্থাৎ অহাকালিৰ পৰা 28 ডিচেম্বৰলৈকে এই আবেদন প্ৰক্ৰিয়াসমূহ চলিব। গতিকে আপোনালোকে ভুলতো যদি ভাবি আছে যে আপোনালোকে অনলাইনত কৰিব পাৰিব তেনেকুৱা নহয়, অনলাইনত কৰিব নোৱাৰে, অফলাইনতে হ'ব। এতিয়া আপোনালোকৰ এটা প্ৰশ্ন হ'ব পাৰে যে আপোনালোকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিবৰ কাৰণে ক'ত যাব লাগিব বা এই যিসমূহ ভেৰিফিকেশ্যনৰ কথা কৈছোঁ, ডকুমেণ্টছ দিয়াৰ কথা কৈছোঁ, এইসমূহ দিবলৈ আপুনি ক'ত যাব লাগিব। এতিয়া অহাকালিৰ পৰা চৰকাৰে যিটো কাৰ্যসূচী হাতত লৈছে তেওঁলোকে কৈছে যে অহাকালিৰ পৰা 28 ডিচেম্বৰলৈকে আপোনালোকৰ কাৰ্যসূচীটো চলিব। গতিকে অহাকালিয়ে অসমৰ সকলো জিলাত বা সকলো গাঁৱত এই কাৰ্যসূচীসমূহ নহয়। গতিকে আপোনালোকক ডেট দিয়া হ'ব আৰু এই ডেটসমূহৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আপোনালোকে পঞ্চায়ত বা আপোনাৰ গাঁওবুঢ়াক আপুনি যোগাযোগ কৰিব। তেওঁলোকে ইয়াৰ বিষয়ে সবিশেষ জানিব যে আপোনালোকৰ অঞ্চলত বা আপোনালোকৰ গাঁৱত ক'ত আপোনালোকৰ এই মিটিংসমূহ বা সভাসমূহ অনুষ্ঠিত হ'ব তাত গৈ মেলি আপুনি এই কামখিনি কৰিবগৈ লাগিব। আৰু মই আপোনালোকক এইটো নকওঁ যে আপোনালোকক কাইলৈ ফৰ্ম দি দিব বা আপোনালোকে কাইলৈ ফৰ্ম ফিল আপ কৰি দিব লাগিব, তেনেকুৱা নহ'বও পাৰে। আপোনালোকৰ প্ৰথমে ডকুমেণ্টছখিনি ল'ব, ভেৰিফিকেশ্যন কৰিব আৰু তাৰপাছত কোনোমতে আপোনালোকক ফৰ্মসমূহ দিব আৰু এই ফৰ্মসমূহ জমা কৰিবৰ কাৰণে আপোনালোকক এটা ডেট তেওঁলোকে বান্ধি দিব পাৰে। সেই ডেটটোৰ ভিতৰত আপোনালোকে সেই ফৰ্মসমূহ জমা কৰিবলগীয়া হ'ব পাৰে, নহ'বা আপোনালোকক কাইলৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি আপোনালোকক ফৰ্মসমূহ দি দিব আৰু আপোনালোকে সেইখিনি জমা কৰিবগৈ লাগিব। গতিকে আমি ইয়াৰ বিষয়ে সবিশেষ কাইলৈহে জানিব পাৰিম। আৰু এই ভিডিঅ'টো বনোৱাৰ একমাত্ৰ মোৰ উদ্দেশ্য এইটোৱে যাতে যিসকল মহিলাই গমেই নাপায় যে কাইলৈৰ পৰা আৰম্ভ হ'ব যাতে তেওঁলোকেও গম পায় আৰু অঞ্চলত য'ত য'ত হ'ব তেওঁলোকে যাতে সেই মিটিংসমূহত উপস্থিত থাকি এই কামখিনি কৰিব পাৰে। কাৰণ অৰুণোদয় আঁচনিৰ পৰা যিসকল মহিলা ধৰি লওক অৰুণোদয় আঁচনিখনৰ কাৰণে যোগ্য হয় তেওঁলোকেই বাদ পৰি ৰৈ থাকে। সেইকাৰণে মই আপোনালোকক বাৰে বাৰে কৈছোঁ য'ত আপোনালোকৰ হ'ব আপুনি খবৰ কৰি থাকক আৰু আপোনালোকক মই যিখিনি নথিপত্ৰৰ কথা কৈছোঁ তাতকৈ 2-3 বেছিও লাগিব পাৰে। গতিকে আপুনি প্ৰয়োজনীয় নথিপত্ৰখিনি ধুনীয়াকৈ জেৰক্স কৰিব আৰু জেৰক্স কৰি আপোনালোকে সেইখিনি তাত লৈ যাব।
আগবাঢ়িছে পিছৰটো আপডেটলৈ যেটো আহিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনক লৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ যিসকল মহিলাই এই আঁচনিখনৰ অধীনত চৰকাৰৰ পৰা 10,000 টকা পাবৰ কাৰণে ৱেট কৰি আছে তেওঁলোকক জনাই দিও যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে প্ৰায় আপোনালোকৰ যেটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া এটো এটা সমাপ্ত হ'বলৈ গৈ আছে আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে অৰ্থাৎ আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী মাহত আৰু যেটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ যেটো পইচা সেই পইচাটো 10,000 টকাটো আপোনালোকে আপোনাৰ একাউণ্টত লাভ কৰিব আৰু সেই 10,000 টকাটো যদি আপোনালোকে ভালকে ইউজ কৰি দেখাব পাৰে তেনেহলে আহিবলগীয়া সময়ত চৰকাৰে আৰু 25,000 টকা দিব যেটো আপোনালোকক 12,500 কে দিব এটা আপোনালোকে বেংকৰ তৰফৰ পৰা পাব এটা আপুনি চৰকাৰৰ তৰফৰ পৰা পাব বুলি কৈছে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনত যদি আপোনালোকে এপ্লাই কৰিছিল অৰ্থাৎ যিসকল গোটৰ মহিলা হয় তেওঁলোকে যদি আবেদন কৰিছিল তেনেহলে নিশ্চয় আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া বা আপোনালোকৰ যিসমূহ নথিপত্ৰৰ যেটো ভেৰিফাই হৈছিল সেইখিনি আপোনালোকৰ নিশ্চয় হৈ গ'ল কোন জায়গাত হোৱা নাই মই ইয়াৰ বিষয়ে অভিষেক নাজানো কিন্তু প্ৰায় এতিয়া অসমৰ প্ৰায় অঞ্চলত এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াসমূহ সমাপ্ত হ'বলৈ গৈ আছে গতিকে আপোনাৰ অঞ্চলত হ'ল নে নাই হোৱা নিশ্চয় আপুনি তলত কমেন্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব আগবাঢ়িছো আজি হেখৰটো আপডেটলৈ যেটো আহিছে ৰেশন কাৰ্ডক লৈ আপোনালোক যিসকল লোকে নতুনকৈ ৰেশন কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে ৰেশন কাৰ্ডসমূহ এতিয়া অহা কালিৰ পৰা বিতৰণৰ কাম আৰম্ভ হ'ব কাৰণ আপোনালোকে জানে যে অৰুণোদয় আঁচনিখনত আপুনি নতুনকৈ নাম ভৰ্তি কৰিবৰ কাৰণে আপোনালোকৰ ৰেশন কাৰ্ড থকাটো বাধ্যতামূলক হয় ৰেশন কাৰ্ড আৰু আধাৰ কাৰ্ড এইকেইটা থাকিব লাগিব লগতে লিংক হৈ থাকিব লাগিব এতিয়া চৰকাৰে এটা অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিছে যেটো আপোনালোকৰ মই স্ক্ৰীনত এতিয়া দেখুৱাই দিছো আপুনি এতিয়া আপোনালোকে চাব পাৰে ইয়াত লিখা আছে 15 ডিসেম্বৰ অৰ্থাৎ অহা কালিৰ পৰা আপোনালোকৰ প্ৰথম পৰ্যায়ৰ যেটো কাৰ্যসূচী এটো আৰম্ভ হ'ব আৰু এই লিষ্টখনত সম্পূৰ্ণকৈ লিখি থৈছে তেওঁলোকে সময়ও দি থৈছে যে আপোনালোকৰ নতুন হিতাধিকাৰী কিমান আছে মুঠ উপকৃত পৰিয়াল কিমান আছে কোট আপোনালোকৰ এই যিসমূহ ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ডসমূহ বিতৰণ কৰা হ'ব ইয়াত চৰাইদেউ ডিব্ৰুগড় গোলাঘাট হোজাই যোৰহাট বজালি কামৰূপ মেট্ৰ লখিমপুৰ মাজুলী নলবাৰী শিৱসাগৰ শোণিতপুৰ সকলোখিনি তেওঁলোকে ডিটেইলছ উল্লেখ কৰি থৈছে গতিকে আপোনালোকে যদি এই সম্পূৰ্ণ নটিফিকেশ্যনটো চাব বিচাৰে তেনেহলে আমাৰ WhatsApp চেনেলটো জয়েন কৰি লওক যেটো লিংক মই ডেসক্ৰিপচনত দি থৈছো তাতে এই নটিফিকেশ্যনটো মই দি থৈছো আপোনালোকে তাত গৈ চেক আউট কৰিব পাৰে গতিকে অহা কালিৰ পৰা প্ৰথম পৰ্যায়ৰ যেটো কাৰ্যসূচী তেওঁলোকে হাতত লৈছে আৰু আপোনালোকৰ যিসমূহ ৰেশন কাৰ্ড আছে সেই ৰেশন কাৰ্ডসমূহ আপোনালোকে অহা কালিৰ পৰা লাভ কৰিব বুলি কৈছে গতিকে ৰেশন কাৰ্ডসমূহ আপোনালোকে লাভ কৰিলেহে আপুনি অৰুণোদয় আঁচনিখনত আবেদন কৰিব পাৰিব সেইকাৰণে চৰকাৰে যেতিয়া 15 ডিসেম্বৰ অৰ্থাৎ অহা কালিৰ পৰা তেওঁলোকে অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়াও যেহেতু আৰম্ভ কৰিবলৈ গৈ আছে আপোনালোকৰ এতিয়া ডকুমেন্ট ভেৰিফিকেশ্যনখিনি হ'ব আপোনালোকৰ অঞ্চলত কোট এই মিটিংসমূহ অনুষ্ঠিত হ'ব আপোনালোকে সোনকালে খবৰ কৰি লওক আপোনালোকৰ গাঁওবুঢ়াক আপুনি খবৰ কৰিলে গাঁওবুঢ়াক যোগাযোগ কৰিলে আপুনি ইয়াৰ বিষয়ে সবিশেষ তেওঁলোকৰ পৰা জানিব পাৰিব গতিকে এইকেইটাই আছিল যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছো আপোনালোকে ভিডিঅ চাই ভাল পালে যদি ভাল পালে ভিডিঅটো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগ পাম এটা অন্য ভিডিঅত আজিলৈ ধন্যবাদ